লাগিব। Hi everyone. Okay, মই আপোনালোকক স্বাগতম জনাইছো আজিৰ এই নতুন লাইভ ভিডিঅ'টোলৈ। আজি এইটো মোৰ থাৰ্ড ভিডিঅ'। এই থাৰ্ড ভিডিঅ'টোত মই আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰিব খুজিছোঁ। আপোনালোকে যদি প্ৰশ্ন সোধে মই উত্তৰ দিবলৈ প্ৰস্তুত আছোঁ। আপোনালোকে কোৱেশ্চন কৰিব পাৰে, মই উত্তৰ দিবলৈ প্ৰস্তুত। মোৰ এই ট্ৰেভেলাৰ সুৰজিত দাস ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই মোৰ চেনেলটো অপেন কৰা আজি এবছৰ হৈ গ'ল, আৰু এই এবছৰত আপোনালোকৰ মৰম আৰু স্নেহৰ কাৰণে অলৰেডি মোৰ চেনেলটো মনিটাইজেশ্যন হৈ গৈছে, আৰু ইতিমধ্যে অলমষ্ট 1500ৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে। আপোনালোকে দেখিছেই। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে যিমানেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'বোৰত লাইক কমেণ্ট কৰিব, সিমানেই মই উৎসাহিত হ'ম, নতুন নতুন ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হ'ম। গতিকে আপোনালোকৰ ছাপোৰ্ট অবিহনে মই আগুৱাই যাবলৈ সক্ষম নহ'ম, আৰু যিমানখিনি আগুৱাইছোঁ আপোনালোকৰ মৰম আৰু স্নেহৰ কাৰণে আগুৱাই গৈ আছোঁ। চাৰ্ট বক্সত অলৰেডি কোনো একো লিখা নাই, লিখিলে ভাল লাগিব। কিবা ইছ্যু আছে নেকি? চাৰ্ট বক্সত লিখিব নোৱাৰি নেকি? মই একচুৱেলি ইমান লাইভ প্ৰগ্ৰেম কৰাত মোৰ সিমান এক্সপিৰিয়েঞ্চ নাই, গতিকে আপোনালোকে জনালেহে মই গম পাম কথাবিলাক একচুৱেলি ঠিকে চলি আছে নে নাই মোৰ লাইভ প্ৰগ্ৰেমটো। চাৰ্ট বক্সত জনালে মই গম পাম একচুৱেলি মোৰ চাৰ্ট বক্সটো অপেন হৈ আছে নে নাই। প্লিজ কোনোবাই হাই বুলি লিখি দিয়ক, তেতিয়া মই গম পাম চাৰ্ট বক্স অপেন হৈ আছে, নহ'লে মই গম নাপাম। অ'কে, বিষ্ণু সাহাই লিখিছে, দাদা আপোনাৰ খবৰ কি? খবৰ মস্তি খবৰ, গ্ৰেট, বহুত ভালে আছোঁ। আপোনালোকৰ মৰমৰ কাৰণে, আপোনালোকৰ ছাপোৰ্টৰ কাৰণে খুব ধুনীয়াকৈ আছোঁ। কিবা যদি কোৱেশ্চন সুধিব লগা আছে সোধক। মোৰ এবছৰ হ'ল এই চেনেলটো বনোৱা। আকৌ এবাৰ কৈছোঁ, এই এবছৰত 1500ৰ ওপৰত মোৰ মেম্বাৰ্ছ হৈছে, মোৰ ফেমিলি মেম্বাৰ। এই ইউটিউব চেনেলটোৰ ফেমিলি মেম্বাৰ 1500ৰ ওপৰত হৈছে। অ'কে, বিষ্ণু সাহাই আকৌ লিখিছে, মোৰ ঘৰ ক'ত? মোৰ ঘৰ ধুবুৰী জিলাৰ চাপৰত মোৰ ঘৰ, আৰু মোৰ যোনখিনি ঠাই সেই চাপৰৰ শান্তিপুৰ বুলি কয়, তাতেই মোৰ ঘৰ। অ'কে, আৰু বিষ্ণু সাহাই যদি জনাই দিয়ে ময়ো ভাল পাম। আপোনাৰ ঘৰ ক'ত এবাৰ যদি জনাই দিয়ে, ক'ৰ পৰা কৈছে, ভাল লাগিব। ৰাকেশ চৌধুৰী, গিফ্ট পাবা ৰাকেশ চৌধুৰী। প্ৰচেছ হৈছে, একচুৱেলি ডেলিভাৰীত প্ৰচেছ কৰা হৈছে, কিন্তু ডেলিভাৰীয়ে এতিয়ালৈকে মোৰ প্ৰডাক্টটো পিক আপ কৰা নাই। অ'কে ৰাকেশ চৌধুৰী, তোমাৰ গিফ্ট পাই যাবা। একচুৱেলি ৰাকেশ চৌধুৰী আগৰ দিনাখনৰ লাইভ প্ৰগ্ৰামত মই কিছুমান উপহাৰ ৰাখিছিলোঁ। কোৱেশ্চন এনচাৰ প্ৰগ্ৰাম হৈছিল। মোৰ 3টা ভিডিঅ'ৰ ওপৰত কোৱেশ্চন সুধিছিলোঁ আৰু উত্তৰ দিছিল। ৰাকেশ চৌধুৰীয়ে এটা শুদ্ধ উত্তৰ দিছিল, তাৰ কাৰণে ৰাকেশ চৌধুৰীয়ে এটা গিফ্ট পাইছে, আৰু গিফ্টটো তেওঁলৈ পঠিয়াই দিয়া হ'ব অতি সোনকালে। কিন্তু ডেলিভাৰী এতিয়ালৈকে মোৰ পিক আপ কৰা নাই। যোনদিনা পিক আপ কৰিব আপুনি আপোনাৰ গিফ্টটো পাই যাব। অ'কে, গতিকে বিষ্ণু সাহা, আপোনাৰ ঘৰ ক'ত ক'লে ভাল লাগিল হয়। আচ্ছা, এনচাৰ দিছে বিষ্ণু সাহা, থেংক ইউ ভেৰি মাছ ফৰ ইয়ৰ এনচাৰ। বৰপেটাত ঘৰ। বৰপেটা বুলি ক'লেতো বহুত ডাঙৰ এখন জিলা। বৰপেটাৰ একচুৱেলি ক'ত ঘৰ? মোৰ যেনেকৈ ধুবুৰী চাপৰত, আপোনাৰ বৰপেটাৰ ক'ত? বৰপেটাৰ মেইন চহৰতেই। বাবুপাৰা, অ'কে, থেংক ইউ। বাবুপাৰাত ঘৰ, তেনেহ'লে কেতিয়াবা বৰপেটা গ'লে বাবুপাৰালৈ যাব লাগিব আপোনাৰ তাত। অ'কে, আৰু কোনোবাই কিবা কোৱেশ্চন সুধিব নেকি? মই এনচাৰ দিয়াত প্ৰস্তুত। একচুৱেলি মোৰ আজিৰ লাইভ ভিডিঅ'টোৰ এটা উদ্দেশ্য আছে, যে মই ভিডিঅ' বনাই আছোঁ। জাষ্ট এ মিনিট, ৰাকেশ চৌধুৰী আকৌ লিখিছে, ছাৰ মোৰ 2টা এনচাৰ ৰাইট হৈছিল।
Okay, Rakesh Chaudhary, you will get your gift. Okay, 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 Rakesh Chaudhary. ৰেকিব ৰেকিব হুছেইন, তুমিও এটা গিফ্ট পাইছা হয়নে ৰেকিব? যোৱা আগৰ দিনাখনৰ লাইভ প্ৰগ্ৰামত তুমিও এটা গিফ্ট পাইছিলা। সেই গিফ্টটো একচুৱেলি চব প্ৰচেচিঙত চলি আছে। ডেলিভাৰী ছাৰ্ভিচটো সিমান অ'কে নহয় কাৰণে মই পঠিয়াব পৰা নাই। পেকেটছ ৰেডি। অ'কে, ঠিক আছে। মোৰ আজিৰ লাইভ ভিডিঅ'টোৰ এটা উদ্দেশ্য আছে। যেনেকে অকমান আগত বিষ্ণু সাহাই বৰপেটাৰ পৰা জইন কৰিছে। বৰপেটাৰ পৰা জইন কৰিছে। এতিয়া মই আৰু কোনে ক'ৰ পৰা জইন কৰিছে মই ধৰিব পৰা নাই। টোটেল 10জনে জইন কৰিছে। অকমান আগত 15জনে জইন কৰিছিল, এতিয়া 10জন হৈছে, 5জন কমি গ'ল। বঢ়া কমা চলি থাকিব, লাইভ প্ৰগ্ৰামত বঢ়া কমা চলি থাকে। মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিম, যিসকলে মোৰ লাইভ প্ৰগ্ৰাম চাই আছে। ৰিকুৱেষ্টটো হ'ল, যদি আপোনালোকৰ ওচৰত তেনেকুৱা লাইভ প্ৰগ্ৰাম বনাব পৰা, লাইভ নহয়, ভিডিঅ' কৰিব পৰা, ইউটিউব ভিডিঅ'ৰ পৰা কৰিব পৰা যদি কিবা ঠাই আছে, কিবা দেখুৱাব পৰা যদি বস্তু আছে, ভিডিঅ' বনাব পৰা, মোক যদি জনাই দিয়ে মই ভাল পাম। ভিডিঅ' বনাবলৈকে মই গুচি যাম, যদি মই যাব পৰা ঠাইলৈকে হয়। বেছি দূৰ যদি নহয়, বেছি দূৰ হ'লেও কথা নাই, সময় সুবিধা পালে মই ভিডিঅ' বনাবলৈ যাম। তেনেকুৱা যদি আপোনালোকৰ ওচৰত তেনেকুৱা ঠাই আছে ভিডিঅ' বনাব পৰা, দেখুৱাব পৰা ৰাইজক, যিখিনি বস্তু দেখুৱালে মানুহ উপকৃত হ'ব, ভাল পাব, তেনেকুৱা বস্তু যদি আছে, তেনেকুৱা ঠাই যদি আছে, মোক মোৰ হোৱাটছএপ কৰিলে মই সুখী হ'ম। মোৰ হোৱাটছএপ নাম্বাৰটো মই চাৰ্ট বক্সত এবাৰ লিখি দিয়াৰ ট্ৰাই কৰিছোঁ। জাষ্ট এ মিনিট। Actually, I am not so experienced person regarding the life. Okay, just a minute. মই এবাৰ কৈ দিছোঁ। একচুৱেলি সঁচা কথা কৈছোঁ, মই লাইভ প্ৰগ্ৰামত সিমান ক'ত কি লিখে নাজানো। লাহে লাহে চব শিকিব পৰা হ'ম, জানি উঠিম। ইয়াত লিখা মই ট্ৰাই কৰিছোঁ, কিন্তু লিখিব পৰা নাই, ডিছকানেক্ট হৈ গৈছিল। অ'কে, মই কৈ দিছোঁ, 9954893028, 9954893028। আকৌ এবাৰ কৈছোঁ, মোৰ হোৱাটছএপ নাম্বাৰটো। তেনেকুৱা যদি ঠাই আছে আপোনালোকৰ তালৈ গৈ ভিডিঅ' বনাব পৰা, বা তেনেকুৱা যদি বস্তু আছে ইউটিউব ভিডিঅ' বনাব পৰা, তেতিয়াহ'লে মোৰ হোৱাটছএপ নাম্বাৰত জনাই দিলে মই সুখী হ'ম। হোৱাটছএপ নাম্বাৰটো আকৌ এবাৰ লিখি দিছোঁ, 9954893028। মই একচুৱেলি লিখিব পৰা নাই, অকণমান অসুবিধা হৈ আছে। মই ৰাকেশ চৌধুৰীক এটা ৰিকুৱেষ্ট কৰিম। ৰাকেশ, মোৰ নম্বৰটোতো তুমি জনা, ৰাকেশ চৌধুৰী বা ৰেকিব, তোমালোক দুজনেই মোৰ ষ্টুডেণ্ট আছিলে এটা সময়ত। তোমালোক যদি জনা, মোৰ নাম্বাৰটো প্লিজ চাৰ্ট বক্সত লিখি দিয়া। মোৰ নামটো লিখি পেলাই মোৰ হোৱাটছএপ নাম্বাৰটো লিখি দিয়া, 9954893028। বাকী যিসকলে মোৰ নম্বৰটো নাজানে তেওঁলোকে পাই যাব। অ'কে, মই ৰাকেশ চৌধুৰীক আৰু বা ৰেকিবক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ মোৰ নম্বৰটো চাৰ্ট বক্সত লিখি দিয়া, সকলোৱে পাই যাব। অ'কে, লাইভ প্ৰগ্ৰামত প্ৰথম দিনাখন 3জন আছিল, নেক্সট দিনাখন 6জন 7জন জইন কৰিছিল, আজি হায়েষ্ট 15জন জইন কৰিছিল। তাৰপিছত কমি পেলাই বঢ়া দুটা হৈ আছে। লাহে লাহে নিশ্চয় লাইভ প্ৰগ্ৰামত লাইভত জইন কৰা মেম্বাৰৰ সংখ্যা বাঢ়ি যাব। মই লাহে লাহে স্পটত গৈ লাইভ প্ৰগ্ৰাম কৰাৰ ট্ৰাই কৰিম। কিছুমান নতুন জাগাত গ'লে তাৰে পৰা লাইভ প্ৰগ্ৰাম কৰাৰ ট্ৰাই কৰিম। এতিয়া কিন্তু ৰাতি কিছুমান ঠাইত অসুবিধা হয়।
মই যেনেকা টুৰিষ্ট কিছুমান স্পটত যাওঁ, টুৰিজিম স্পটত যাওঁ, তাতে লাইভ প্ৰগ্ৰাম কৰিবলৈ হ'লেতো ৰাতি প্ৰব্লেম, দিনতেই কৰিব লাগিব বন্ধৰ দিন ধৰি। অ'কে, কোনোবাই কিবা আৰু সুধিব নেকি? যদি সোধে মই এনচাৰ দিবৰ কাৰণে প্ৰস্তুত। লাইভ প্ৰগ্ৰেমত একচুৱেলি কি হয়, যেতিয়া আপোনালোকে চাৰ্ট বক্সত কোৱেশ্চন কৰিব, মই উত্তৰ দিম, মই কোৱেশ্চন কৰিম, আপোনালোকে উত্তৰ দিব, তেতিয়া ভাল লগা হৈ উঠে। ৰেকিব মোৰ হোৱাটছএপ নাম্বাৰটো প্লিজ দি দিয়া। অ'কে, কোনোবাই কিবা সুধিব নেকি? সবকে কৈছো মোক ফ্ৰেণ্ডলি ট্ৰিট কৰিলে হ'ল, ফ্ৰেণ্ডলি কোৱেশ্চন কৰিব পাৰে, ন' প্ৰব্লেম, মই এনচাৰ দিয়াত প্ৰস্তুত। চব যিসকলে জানে, আচ্ছা ৰেকিব দিছা নেকি? মই চাৰ্ট বক্সত দিব গৈছো, মোৰ ইয়াত কিন্তু ডিছপ্লে হোৱা নাই। ৰেকিব চাৰ্ট বক্সত, লাইভ চাৰ্ট বক্সত মই মোৰ কণ্টেক্ট নম্বৰটো দিব কৈছো, 9954893028। ইয়াত ডিছপ্লে হোৱা নাই কিন্তু, তুমি আৰু এবাৰ দি দিয়া। তুমি দিছো ছাৰ বুলি লিখিছা, কিন্তু ইয়াত ডিছপ্লে হোৱা নাই, আৰু এবাৰ লিখি দিয়া। অ'কে, অ'কে, এতিয়ালৈকে মোৰ লাইভ প্ৰগ্ৰেমটো হয়তো জমি উঠা নাই, সেইকাৰণে কিছু 15 জন আহি পেলাই 10 জন নোহোৱা হৈ গ'ল, 5 জন এতিয়ালৈকে আছে, 6 জন হ'ল। অ'কে, একচুৱেলি বেকগ্ৰাউণ্ডত এটা চাউণ্ড পাব পাৰে, ডগী ভুকি থকাৰ চাউণ্ড। মোৰ এটা ডগী আছে একচুৱেলি, সেই ডগীটো এই সন্ধিয়া সময়ত এৰি দিওঁ, বাহিৰত তেওঁ খুব ভুকি আছে, ডিষ্টাৰবেঞ্চ পাব পাৰে, এক্সট্ৰিমলি চৰি ফৰ ডেট। কেতিয়াবা মোৰ ডগীটোক আপোনালোকক দেখুৱাই দিম, খুব মৰম লগা ডগী। অ'কে, কোনোবাই কোৱেশ্চন সুধিলে ভাল পাম। ছজন আছে এতিয়ালৈকে লাইভত, অকল ৰেকিব, ৰাকেশ আৰু বিষ্ণুৱে কমেণ্ট কৰিছে, গতিকে তেওঁলোকক ধৰিব পাৰিছো, বাকী কোনোবা আছে যদি মই ধৰিব পৰা নাই। প্লিজ লিখি দিয়ক, কোনোবাই মোৰ ৰিলেটিভছ হ'ব পাৰে, মোৰ ফ্ৰেণ্ড হ'ব পাৰে, মোৰ কোনোবা ষ্টুডেণ্ট হ'ব পাৰে, লিখি দিয়া। লিখি দিলেতো কোনো অসুবিধা নাই, ভাল লগা হয়। ৰাকেশ চৌধুৰী কিবা সুধিবা নেকি? ৰেকিব, ৰাকেশ কিবা সুধিব লগা আছে? মই আকৌ কৈছো, মোৰ হয়তো কিছু ষ্টুডেণ্ট ইয়াত জইন হৈ আছে, যদিও মোৰ ষ্টুডেণ্ট মোক ফ্ৰেণ্ডলি ট্ৰিট কৰিলে মই ভাল পাম, ময়ো তোমালোকক ফ্ৰেণ্ডলি ট্ৰিট কৰিম, তোমালোকেও মোক ফ্ৰেণ্ডলি ধৰি লোৱা। লাইভ প্ৰগ্ৰামত কোনো বেলেগ কথা নাই, ইজিলি ল'বা, ফ্ৰেণ্ডলি চব কথা সুধিব পাৰা, এনিথিং, আই এম ৰেডি টু give the answer. অ'কে, 7 জন জইন কৰিলে, আকৌ 2 জন বাঢ়ি গ'ল। কোনে আছা আৰু এই 3 জনৰ বাহিৰে? প্লিজ জনাই দিয়ক আপোনালোকৰ নাম। মই একচুৱেলি আজি এটা লাইভ প্ৰগ্ৰাম দেখুৱাব খুজিছিলো, বেডমিণ্টন খেল চলি আছে মোৰ ঘৰৰ নিচে ওচৰত। মই ঘৰৰ পৰা মোৰ যোনটো অফিচ ৰুম, মই মোৰ ঘৰত একচুৱেলি মোৰ ফ্ৰণ্টত হৈছে ইনষ্টিটিউশ্যন আৰু মোৰ বেক চাইডটো হৈছে ৰেচিডেঞ্চ। আপোনালোকৰ যিসকলে নাজানে জনাই আছো, মোৰ ৰেচিডেঞ্চৰ ফ্ৰণ্ট চাইডটো হৈছে ইনষ্টিটিউশ্যন, বেক চাইডটো হৈছে ৰেচিডেঞ্চ, পিছফালে থাকোঁ আৰু আগফালটো গোটেই ইনষ্টিটিউট। আৰু মই এতিয়া ইনষ্টিটিউশ্যনৰ অফিচ ৰুমত বহি আছোঁ। আগত দুটাও যে লাইভ ভিডিঅ' কৰিছিলোঁ, একচুৱেলি মই অফিচ ৰুমৰ পৰাই লাইভ প্ৰগ্ৰাম কৰিছোঁ। মোৰ বেকগ্ৰাউণ্ডটো চাওক,
লাইভ প্ৰগ্ৰাম কৰা এটা ষ্টেণ্ড লাইট আছে, আপোনালোকে দেখা পাইছে ন? সেইটো আজি সেইটো জ্বলোৱা নাই, মই অকণ ছাইডৰ পৰা কৰি আছোঁ। আগৰ দিনাখন কৰিছিলোঁ বেকগ্ৰাউণ্ডটো বেলেগ পাইছিল যিসকলে চাইছে, আৰু আজিৰ বেকগ্ৰাউণ্ডটো বেলেগ পাইছে, হয়নে? অ'কে, গতিকে কুৱেশ্যনটো কৰিলে ভাল পাৰিলোঁ হয়, এনচাৰ দি ভাল লাগিল হয়। বিষ্ণু সাহা আছা নেকি? বিষ্ণু সাহা আপুনি আছে নেকি? বিষ্ণু সাহা, যদি আছা য়েছ বুলি এবাৰ লিখি দিয়ক। আৰু বিষ্ণু সাহাক সুধিছোঁ মই, যদি আপোনাৰ বৰপেটা সত্ৰক বাদ দি যদি আৰু কিবা ভিডিঅ' বনাব পৰা তেনেকুৱা ঠাই আছে, দেখুৱাব পৰা যদি ঠাই আছে ৰাইজক মোক জনালে মই সুখী হ'ম। একচুৱেলি মোৰ লাইভ ভিডিঅ' প্ৰগ্ৰামটো কৰাৰ আজিৰ এইটোৱেই উদ্দেশ্য। যিসকলে লাইভত নাই, অকণমান পিছত এইটো পাব্লিক হৈ যাব। লাইভ হোৱাৰ পিছত মই এটা চবকে ৰিকুৱেষ্ট কৰিম, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ ওচৰত যদি ইউটিউব ভিডিঅ' বনাব পৰা কিবা ঠাই আছে, দেখুৱাব পৰা ঠাই আছে, দেখুৱাব পৰা বস্তু আছে, এনি ছাবজেক্ট যদি আছে আপোনালোকৰ ওচৰত, মোক হোৱাটছএপ কৰি জনাওক। মই পিছত হোৱাটছএপ নাম্বাৰটো মই আকৌ দি দিম। লাইভ হৈ যোৱাৰ পিছত আকৌ মই মোৰ মেছেজ বক্সত দি দিম, কমেণ্ট বক্সত দি দিম। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনতো থাকিব, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনতো মোৰ হোৱাটছএপ নাম্বাৰটো পাব। সেই হোৱাটছএপ নম্বৰত যদি জনাই দিয়ে, মই সেই ঠাইডোখৰলৈ যাম ইউটিউব ভিডিঅ' বনাবলৈ। চাওক, আপোনালোকে ছাপোৰ্ট নকৰিলে মই আগুৱাই যাব নোৱাৰিম। আপোনালোকৰ ছাপোৰ্ট অবিহনে ইউটিউব ভিডিঅ' বনোৱা মোৰ বিফল হৈ যাব। গতিকে আপোনালোকৰ ছাপোৰ্ট লাগিবই। ঠিক আছে, তো আজিৰ এই শ্বৰ্ট ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো বনোৱা লাইভত অহাৰ উদ্দেশ্যটো ক'লোঁ যে মোৰ উদ্দেশ্য হ'ল নতুন নতুন ভিডিঅ' বনোৱাৰ সন্ধানত মই আছোঁ। নতুন জাগা লাগে, নতুন বস্তু দেখুৱাব পৰা লাগে। যোনবিলাক বস্তুটো ইউটিউবত দেখুৱাই থাকেই, ইউটিউবত নহা বস্তু কিছুমান আছে এতিয়ালৈকে সেইবিলাক বস্তুৰ ওপৰত ইউটিউব ভিডিঅ' হোৱাই নাই। তেনেকুৱা যদি কিবা ছাবজেক্ট থাকে, বস্তু থাকে, কোনোবা ব্যক্তি থাকে, ব্যক্তিক দেখুৱাব পৰা যায়, প্লিজ জনাব। মোৰ হোৱাটছএপত জনাই দিব, মোক ফোন কৰিব পাৰে। মই সেই ঠাইডোখৰলৈ গৈ ভিডিঅ' বনোৱাত সদায় প্ৰস্তুত আছোঁ। খালি ভিডিঅ' বনাব লাগিলে মই বন্ধৰ দিনত যাব লাগিব। অ'কে, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এই লাইভ ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে ভিডিঅ'টো হৈ যোৱাৰ পিছত ভিডিঅ'টো অকণমান এডিট কৰা হয়, কিছুমান অলাগতিয়াল কথা ডিলিট কৰি দিয়া হ'ব। ডিলিট কৰাৰ পিছত আকৌ ভিডিঅ'টো পাব্লিকলি এৰি দিয়া হ'ব। অ'কে, কোনোবাই যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহি থকা ভিডিঅ'বোৰ পাই থাকিবলৈ। মই অচিৰেই আকৌ লাইভত আহিম নতুন বিষয়বস্তু লৈ, আৰু কি বিষয়বস্তু লৈ আহিম সেয়া মই জনাই দিম ইউটিউবৰ জৰিয়তে আগতীয়াকৈ। কমেও ৩-৪ দিন আগতীয়াকৈ মই শ্বৰ্ট ভিডিঅ' এটা বনাই কি উদ্দেশ্যৰে মই লাইভত আহিম বা কি বস্তু দেখুৱাম, কি কথা পাতিম, আপোনালোকৰ সুবিধাৰ্থে মই জনাই দিম। একচুৱেলি মই আজি মোৰ লাইভত হোৱাৰ উদ্দেশ্যটো ক'ব লাগিছিল, মই কোৱা নাই। নেক্সট টাইমৰ পৰা মই লাইভৰ অহাৰ আগত শ্বৰ্ট ভিডিঅ'ৰ জৰিয়তে মই জনাই দিম লাইভত অহাৰ উদ্দেশ্য কি। বিষয়বস্তু নহ'লে এনে লাইভত আহি লাভ নাই। আজি আকৌ কৈছোঁ, মোৰ লাইভত অহাৰ উদ্দেশ্যটো আছিল নতুন নতুন ঠাইৰ সন্ধানত, নতুন নতুন ব্যক্তিৰ সন্ধানত, নতুন নতুন বস্তুৰ সন্ধানত ভিডিঅ' বনোৱাৰ উদ্দেশ্যেৰে। নতুন ভিডিঅ'।
যি ঠাইৰ ওপৰত এতিয়াও ভিডিঅ' হোৱা নাই, যিজন ব্যক্তিৰ ওপৰত ভিডিঅ' বনোৱা হোৱা নাই, যিটো বস্তুৰ ওপৰত ভিডিঅ' হোৱা নাই, তেনেকুৱা বস্তুৰ সন্ধানত আছো আৰু সেই বস্তুবিলাকৰ সন্ধান দিব পাৰিব আপোনালোকেই। বাই বাই, বাই বাই।